ফিল্মটো চাই ভালে লাগিছে। ইয়াতে প্ৰায় মই যেতিয়া কলেজ পঢ়িছো তেতিয়া চাইছিলো। প্ৰায় 20 বছৰ মূৰৰ পৰা ফিল্ম মানে জুবিনৰ কাৰণে। গতিকে মই ক'ব বিচাৰিছো মানে জুবিনদাক সোনকালে জাষ্টিছটো পাওক। মুভি ভালেই হৈছে, এইটো মানে চাব লগা মানে ফিল্মটো। মই ফিল্ম নাচাও এনে, খালি জুবিনদাৰ কাৰণে চাব আহিছো। স্যাৰ এনে যে আমি যে আজি ফিল্ম চাইছো, আমিও ফিল্ম চাইছো স্যাৰ, ফিল্মত মানে যোনটো অসমৰ যোনটো ইতিহাস আছে, অলপমান ইতিহাসটো দেখুওৱা হৈছে তাতে, কিন্তু আপুনি কি ক'ব? নাই, এই ফিল্মটো মই এনেকা ফিল্ম মই কেতিয়াও দেখা নাই, যিহেতু ধেমাজি বম ব্লাষ্টত দিছে। তাৰপিছত আমাৰ জুবিন দা মানে চকুটো অন্ধ হ'ল। তাৰপিছত মানে চকু অন্ধ হলেও মানে কেনেকা জীয়াই পাৰে, মানে আজিৰ দুনিয়াত আপুনি চাব মানে মানুহ মানে টেলেণ্ট হলে আপুনি জীয়াও পাৰে, সেইটো মানে দেখাইছে। মানে য'তেই হওক আপোনাৰ টেলেণ্টটো লাগে, মানে আপুনি চকু থাকক বা কোনোবা হাতটো কিবা হওক, ভৰি কিবা হওক, মানে আপোনাৰ টেলেণ্ট থাকিলে আপুনি য'তেও জাগা পাব, আপুনি য'তেই জীয়াও পাৰিব।